নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আহিলে 2025 বৰ্ষ। সঁচা কথা, কিছুমান ৰাশিৰ কপালত ৰাজযোগ নামিবৰ হ'ল, কিছুমান ৰাশিৰ জাতক জাতিকাসকলৰ নিগেটিভ আহিব, কিছুমানৰ পজিটিভ আহিব। স্পেচিয়েলি সিংহ ৰাশি, মকৰ ৰাশি, মেষ ৰাশি, তুলা ৰাশি, এই জাতক জাতিকাসকলৰ 2025টো স্পেচিয়েলি ভাল, বহুত ভাল। এই জাতক জাতিকাসকলে যদি স্পেচিয়েলি এইটো বৰ্ষত যদি আপোনালোকে শিৱ দেৱতাক যদি স্তুতি কৰে আৰু আপোনালোকে প্ৰতি সোমবাৰ যদি শিৱ দেৱতাৰ নামত যদি স্মৰণ কৰে, মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰে, তেতিয়াহ'লে বিশেষকৈ বহুত ৰাজযোগটো যিটো সঠিক জেগাত থাকিব বা সেইটো যাতে ইউজ কৰিব পাৰে। কাৰণ ৰাজযোগ আহিলে নহ'ব, সেই যোগটোক আমি সঠিকভাৱে যদি সন্মান নকৰোঁ, আমি যেনেকৈ আমাৰ আলহীক যদি আমি সঠিকভাৱে সন্মান নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত কি হয়, আলহীয়ে বেয়া পাই যায়। ঠিক তেনেকৈ ৰাজযোগটো এটা কি ক'ম আৰু অতিথিৰ নিচিনা। গতিকে সেই যোগটোক যদি আমি সন্মান দিওঁ, যেনেকুৱা আমি যদি এই বৰ্ষটোত 25ত যদি মৃত্যুঞ্জয় মহামন্ত্ৰ জপ কৰোঁ এই ৰাশিকেইটাই, লগতে যদি আপোনাৰ বিষ্ণু মন্দিৰত যদি আমি নানান ৰকমৰ দান দক্ষিণা, যেনেকুৱা শংখ দান, লগতে যদি আমি নৈবেদ্য দিওঁ, বুট মুগ কল ফল মূলে বৃহস্পতিবাৰে, লগতে এই ৰাশিকেইটাই যদি আপোনাৰ প্ৰতি বুধবাৰে যদি গাখীৰ পানীৰে গা ধুই, তাও যথেষ্ট শুভ ফল লাভ পাব। লগতে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এইটো বৰ্ষত মনত ৰাখিব, আপোনালোকে অৰ্থাৎ যদি নেমু পানীৰে শনিবাৰে যদি গা ধুৱে, তেতিয়াহ'লে আপোনালোকৰ জীৱনৰ যিটো আপোনালোকৰ জীৱনত অকণমান অশান্তি ভোগ পাই আছে, সেইটো পজিটিভ পাব। বাকী ৰাশিৰ জাতক জাতিকাসকলে একাদশী তিথিত যদি আপোনালোকে সৰ্বশুদ্ধিৰে গা ধুই যথেষ্ট শুভ ফল পাব। মেষ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে অৱশ্যই মনত ৰাখিব, 2025ত যদি আপোনালোকে বেলগাছৰ শিপা, ব্ৰহ্মমূলৰ শিপা যদি আপোনালোকৰ হাতত যদি আপোনালোকে পৰিধান কৰে, 2025টো আপোনালোকৰ কাৰণে স্পেচিয়েলি হ'ব। কিন্তু কৰ্মস্থানত অকণমান কিছুমান ক্ষেত্ৰত অশান্তি চলি যাব। সেই অশান্তিবোৰ যদি শান্তিলৈ আনিব খোজে, তেতিয়াহ'লে মেষ ৰাশিৰ জাতক জাতিকাসকলে এইটো বৰ্ষত আপোনালোকে কি পৰিধান কৰিব জানেনে? কমলা বস্ত্ৰ পৰিধান কৰক। লগতে আপোনালোকে যদি পাৰে শিৱ মন্দিৰত আপোনালোকে ত্ৰিশূল এডাল দান কৰিব, লগতে সাতমুখী ৰুদ্ৰাক্ষ এটা পৰিধান কৰক, তেতিয়াহ'লে যথেষ্ট শুভ ফল পাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে 2025 চনত যদি আপোনালোকে এইটো বৰ্ষত যদি আপোনালোকৰ অকণমান অশান্তি ডিপ্ৰেশ্যন হ'ব পাৰে কৰ্মস্থলীত, লগতে অকণমান প্ৰেমত বাধা, জীৱনটো অকণমান থমকি ৰ'ব, কিছুমান ক্ষেত্ৰত অকণমান অশান্তি পাব। গতিকে এই বস্তুৰ পৰা আঁতৰি আহিবৰ কাৰণে বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈহে চলিব বৃষ ৰাশিসকলৰ এই সমস্যাটো। বাকীকেইটা সময়খিনি যাতে আপোনালোকৰ সঠিকভাৱে যায়, এই 3টা মাহৰ আপুনি অসুবিধাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে এটা কাম কৰিব। কি কৰিব জানেনে? এখন আগলতি কলপাতত 5টা প্ৰদীপ জ্বলাব, তাতে মিতিল তেলৰ চাকি জ্বলাব, তাতে ধুনীয়া কৰি 5টা জবা ফুল দিব, দি কিনে 5টা মঙলবাৰ আপোনালোকে আপোনালোকৰ মাছ চোতালত দিব, দি কিনে তাতে আপোনালোকে সূৰ্য দেৱতাৰ কাৰণে প্ৰণাম কৰিব। প্ৰণাম কৰি উঠি যদি পাৰে সেই জাগাত বহি আপোনালোকে হনুমানৰ গায়ত্ৰী জপ কৰিব। ওম অঞ্জনীজায় বিদ্মহে বাসুপুত্ৰায় ধীমহি তন্নো হনুমতং প্ৰচোদয়াৎ ওম। আৰু আকাল বিকাল গাছৰ শিপা আপোনালোকৰ হাতত পিন্ধি ল'ব। মিথুন ৰাশি, কৰ্মত যথেষ্ট উন্নতি, হাই সন্মান, লগতে জীৱনৰ আৰ্থিক উন্নতি, বহুত পজিটিভ। কিন্তু তথাপিতো শত্ৰুৰ স্থানটো খুব ভয়াৱহ জেগাত আছে। শত্ৰুৱে কিন্তু কেৱল ক্ষতি কৰিমকৈ থাকিব। যাতে শত্ৰুৰ পৰা বাচি থাকিবৰ কাৰণে বৰেলা গছৰ শিপা আপোনালোকে কলা সূতাৰে কঁকালত বান্ধি ল'ব, তেতিয়াহ'লে আপোনালোকৰ জীৱনৰ নিগেটিভবোৰ পজিটিভত পৰিণত হ'ব। লগতে আপোনালোকে যদি পাৰে আপোনালোকৰ ঘৰৰ উত্তৰ পূব কোণাত আপোনালোকে ধুনীয়া কৰি অশোক গছৰ পুলি এটা লগাই থ'ব। লগতে আপোনালোকৰ লগত যদি পাৰে হাতীক চাউল খুৱাব, এটা হাজত কৰি চাউল অকণমান খুৱাব, খুৱাই উঠি যিখিনি চাউল ৰয় অকণমান চাউল হালধীয়া কাপোৰেৰে মেৰিয়াই নিজৰ ঘৰৰ কোণাত থৈ দিব। লক্ষ্মী স্থান আগমন হ'ব, শত্ৰু নাশ হ'ব। মেঘ, বৃষ, মিথুন, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি এইটো বৰ্ষত কেনেকুৱা অনুভৱ, অজস্ৰ পইচা আহিব কিন্তু নাথাকে,
হঠাৎ ওলাই যাব পাৰে, লক্ষ্মীত অকণমান আগমন অকণমান কম হ'ব পাৰে, চাকৰি ক্ষেত্ৰত পদোন্নতি নহ'ব পাৰে, মনৰ আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে। সেইসকল জাতক জাতিকাই যদি এতিয়াৰ পৰাই যদি হনুমান চলিচা কণ্টিনিউ কৰা আৰম্ভ কৰে, লগতে যদি আপোনালোকে যিকোনো মানে ধৰি লওক আপোনাৰ কি বুলি কয়, যিটো ৰঙা কাপোৰত কৰি এটা শুকান তামোল, এটা লং আৰু লগতে আপোনালোকে তাতে যদি ধুনীয়া কৰি কৰ্পূৰ বান্ধি কিনে নিজৰ ঘৰত থৈ দিয়ে, যথেষ্ট উপকাৰ পাব, লগতে পজিটিভ পাব। লগতে আৰু এটা মনত ৰাখিব, কি কৰিব জানেনে, আপোনালোকে ব্ৰহ্মযষ্টি গাছৰ শিপা নিজৰ হাতত পিন্ধিব। ঠিক আছে, এইটো ভিডিঅ'ত মই ইমানে আজি থলো। নেক্সট মই আৰু ভিডিঅ' দি আছো বাকীকেইটা ৰাশিৰ ওপৰত। নমস্কাৰ।